মানুহে যদি এটা হত্যাকাণ্ডৰ ওপৰত এটা কথা কৈছে আকৌ দুদিন পিছত আকৌ এটা বেলেগ কথা কৈছে সাংঘাতিক ধৰণে ব্লেকমেইলিং যোৱাকালি মই প্ৰতিবাদ কৰি যোৱাৰ পাছত ৰাতি মোলে ফোন কল আহিছে যে তই বিজেপিৰ এগেইনষ্টত কথা নকবি মই আজি ছ'চিয়েল মিডিয়াত দিছোঁ বিজেপিৰ বিষয়ে ক'বলৈ কোন তাৰ অলপ দিনৰ আগত মোক কৈছে যে তোৰ পৰিয়াল শেষ কৰি পেলাম অচিনাক্ত ফোন নাম্বাৰ আজি এই কথাখিনি যদি হিমন্ত বিশ্ব শৰ্মাক ক'লেহেঁতেন বা অন্যান্য বিজেপিৰ মানুহক ক'লেহেঁতেন ইমান দেৰিয়ে অসম আৰক্ষীয়ে নিজৰ আৰক্ষী লগাই চুচুৰাই লৈ আহিলেহেঁতেন আৰু ভাবিছে চাগে ক'ৰবাত শাসন যন্ত্ৰটোৱে যে বৈকুণ্ঠ প্ৰিন্সৰ নিচিনা মানুহ বা অন্যান্য মানুহখিনিক যদি মুখখন বন্ধ কৰি দিব পৰা যায় ভিন্ন ভয় ভিত্তিৰে তেতিয়াহ'লে কেছটো লাহে লাহে ধামি যাব এইটো ভুল ভাবিছে আৰু আমি মৃত্যুলৈ ভয় নকৰা মানুহ মই আগতেও কৈছোঁ ৰাজনীতি কি বুজি নাপাওঁ জুবিন শক্তি কি বুজি পাওঁ আৰু মই ৰাইজক ক'ব বিচাৰিছোঁ কাৰ্যপালিকা আৰু ন্যায়পালিকা কি মানুহে বুজক অসমবাসী ৰাইজে বুজক চৰকাৰে ন্যায় নিদিয়ে কি কথা কয় আপুনি গৃহ বিভাগটো সঞ্জাই দিয়ক মোক একদিনৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগ কাক বোলে মানুহে জানে নে নাজানে হোম ডিপাৰ্টমেণ্টটো কাৰ ওচৰত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছে হোম ডিপাৰ্টমেণ্টে নিয়ন্ত্ৰণ কৰে আৰক্ষী প্ৰশাসন এই সকলোবিলাক একদম সিম্পল অৰ্থত গাঁৱৰ মানুহে বুজিব পৰাকৈ মই কথা এটা কৈ দিওঁ আপুনি থানা এখনত কেছ দিবলৈ গ'ল যে মোক ৰমেনে দোকানৰ সন্মুখত ৰৈ থাকোঁতে বিপুল নামৰ মানুহটোক এক্সৰ মাৰিলে এই বিপুল নামৰ মানুহটোৱে থানাত গৈছে ৰমেনৰ ওপৰত কেছ দিবলৈ যে মোক এই ৰমেনে মাৰিলে তেতিয়া পুলিচে এটা ইনভেষ্টিগেশ্যন কৰিব যে ই সঁচাকৈ মাৰিলে নে নাই মৰা ওচৰত কোন ৰৈ আছিলে বৈকুণ্ঠ ৰৈ আছিল নে বেলেগ ৰৈ আছিলে সেই বৈকুণ্ঠ নামৰ মানুহজনক মাতি আনিব যে তুমি দেখিছিলানে স্বচক্ষে সেইজন হৈছে মুখ্য সাক্ষী হ'ব যি চকুৰে দেখিছিলে এই পুলিচে এখন কেছ ডায়েৰী লিখি পেলাই কোৰ্টলৈ পঠিয়াই দিব যিখন চাৰ্জশ্বিট বুলি মই আপোনালোকক একদম কম সময়ত থুলমূলকৈ বুজাই দিছোঁ সেই ঘটনাটোৰ ওপৰত এখন চাৰ্জশ্বিট লিখিব এখন কেছ ডায়েৰী লিখি পঠিয়াই দিব সেইটোৰ ওপৰত তদন্ত আৰম্ভ হ'ব যদি তোমালোকে সেই কেছ ডায়েৰীখনতে খেলিমেলি কৰা তোমাৰ পুলিচে যদি সেই কেছ ডায়েৰীখনি খেলিমেলি কৰে তেতিয়াহ'লে ন্যায়ালয়ে কেনেকৈ তোমালোকক ৰায় দিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ কি দৰকাৰ আছিলে হত্যাকাণ্ড বুলি ক'বলৈ এজন মুখ্যমন্ত্ৰী এনেকুৱা কথা কয় নেকি আপুনি ভালকৈ যদি জনাই নাছিলে তেতিয়াহ'লে কিয় কৈছিলে এজনে সহায় কৰিছে বাকী চাৰিজনে মাৰিছে কিমান ডাঙৰ মাৰিছে বাকী চাৰিজনে সহযোগ কৰিছে এজনে মাৰিছে বাকী চাৰিজনে সহযোগ কৰিছে জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ বিষয়ে এনেকৈ কোৱা আগত ভাবিব লাগিছিলে এতিয়া কৈ আছে চৰকাৰে ন্যায় দিব নেকি চৰকাৰে আৰক্ষী প্ৰশাসন ৰাখিছে ইমান চাৰ্জশ্বিট দিলে অলৰেডি অভিজিৎ দাই কৈ থৈ গৈছে একুৱা নামৰ সেইটো চাব দেই ঠিক আছে 12,000 পৃষ্ঠা মই অভিজিৎ দাক কৈছোঁ যে আপুনি কৈছে যে ইমানখিনি মানুহ মাতিলে কিবা কৰিলে ঠিক আছে তেওঁলোকে পইচা পাতিৰ ক্ষেত্ৰত মাতি নিলে জুবিন গাৰ্গৰ পইচা মাৰি পেলাই সিদ্ধাৰ্থই কোম্পানী খুলিলে কিবা কিবি হ'ল সেইখিনি তথ্য কি কাৰণে দিব নোৱাৰিলে আপোনালোকে কৈছিলে কিয় যদি দিব নোৱাৰে কিয় মানুহক মাথাটো খাইছে যদি দিব নোৱাৰে কৈছিলে কিয় মোক এইটো প্ৰশ্নৰ উত্তৰ লাগে একুৱা নামৰ পানী কোম্পানীটো কিয় খুলি দিবলৈ ক'লে শ্যাম কানু মহন্তৰ দৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কালপ্ৰিতটোৰ গৃহত এতিয়াও ৰঙা লাইট জ্বলি আছে ভিতৰত হয়তো ৰাতি পাৰ্টিও হ'ব পাৰে মোৰ শ্যাম কানু মহন্তৰ পৰিয়ালটোক আঘাত দিবলৈ মন নাই মোৰ সেই পৰিয়ালটোৰ মহিলাগৰাকীক মই কেতিয়াও নকওঁ যে তেওঁ বেয়া কাৰণ তেওঁ গিয়েকে কি কৰিছে তেওঁ ব্যক্তিগত কথা কিন্তু কথাটো হ'ল যে তেনেকুৱা ধৰণৰ এটা অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহটো পৃথিৱীৰ বিশ্বই ক'লে যে এই মানুহজন জনপ্ৰিয় মানুহ হামিঙৰ কিং ষ্টাৰ দিলে তেখেতক তেনেকুৱা এজন মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মানুহজনৰ ঘৰত আজিও লাইট জ্বলি আছে এইটো কিন্তু অসমবাসী ৰাইজৰ কাৰণে পৰিতাপৰ কথা চৰকাৰখনৰ কাৰণে অতি নিৰ্লজ্জৰ কথা যে ইমান কালপ্ৰিত এটাক এনেকৈ মানে ঘৰটো এনেকৈ খুলি ৰাখিছে মই বৈকুণ্ঠক ধন্যবাদ জনাইছোঁ মই ত্ৰিদীপ ভাগৱতীৰ লগত যিহেতু সংযোগ স্থাপন হৈছে মই ত্ৰিদীপৰ কাষলৈ যাব বিচাৰিছোঁ যোৰহাটলৈ তাৰপিছতে আমি ৰাজনৈতিক দলৰ দুয়োগৰাকী মুখপাত্ৰৰ কাষলৈ পিছত উভতি আহিম ত্ৰিদীপ মই আৰম্ভণিতেই কৈছিলোঁৱেই যে তুমি এই বিষয়টোক লৈ দীৰ্ঘদিনৰ পৰা সামাজিক মাধ্যমতো লিখা মেলা কৰি আছা টেলিভিশ্যনৰ টক শ্ব'বিলাকত তুমি কৈ আছা বিভিন্ন সভা সমিতিটো তুমি উদাত্ত কণ্ঠৰে জুবিনৰ ন্যায়ৰ প্ৰসংগটো উত্থাপন কৰি আহিছা কাইলৈ অভিজিৎ শৰ্মাহঁতৰ PILৰ গোচৰটো আছে ছিংগাপুৰত শুনানি আছে আৰু এই 19 তাৰিখ আহি আছে ছমাহ সম্পূৰ্ণ হ'ব মুখ্যমন্ত্ৰীয়ে কৈছিল ন্যায় নিদিলে ভোট দিব নালাগে এতিয়া মুখ্যমন্ত্ৰীয়ে আকৌ ওলোটাকৈ কৈছে তুমি কি ক'বা এতিয়া প্ৰথমতে নিতুদা মই আপোনাক এইভাবেই ধন্যবাদ জনাব বিচাৰিছোঁ এই বিষয়টোৰ ছমাহ হৈ যোৱাৰ পাছত
অসমৰ আন সংবাদ মাধ্যমবোৰত এই বিষয়টোৰ যিমান চৰ্চা আমি সঘনাই হৈ থকাটো বিচাৰিছিলোঁ, সেই সঘনাই চৰ্চা হৈ থকা নাই। আপুনি নিৰন্তৰভাৱে বিষয়টোৰ সৈতে লাগি আছে, তাৰ বাবে মই আপোনাক ৰাজহুৱাভাৱে প্ৰথমতে ধন্যবাদ দি ল'ব বিচাৰোঁ। 24 অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী শিলচৰলৈ গৈছিল। শিলচৰৰ এখন ৰাজহুৱা সভাত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গৰ বিষয়টোক কোনোবাই যদি ৰাজনীতিৰ সীমাৰ ভিতৰলৈ আনিব খোজে, তেওঁ 1000 কিলোমিটাৰ দূৰত, ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত জুবিন গাৰ্গক ৰখা উচিত। আকৌ একেদিনাই সেই মানুহজনে কৈছিল যে যদি জুবিন গাৰ্গৰ নামতেই অসমবাসীয়ে এইবাৰ ভোট দিয়ে, তেতিয়াহ'লে ভোট কিন্তু বিজেপিকেই দিব, কাৰণ বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিছে, বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব, বিজেপিয়ে জুবিন গাৰ্গৰ বাবে চাৰ্জশ্বিট দিছে, আৰু বিজেপিয়ে খুব সুন্দৰভাৱে ন্যায়িক প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে। 24 অক্টোবৰৰ পৰা আজি আমি 12 মাৰ্চ তাৰিখে কথা পাতি আছো। এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি এইবাবেই মানুহৰ মনত প্ৰশ্ন আছে, আমাৰ মনত প্ৰশ্ন আছে, কাৰণ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ পবিত্ৰ মজিয়াত কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। 1, 2, 24 অক্টোবৰ তাৰিখে তেখেতে এই কথাটো দাবী কৰিছিল যে যদিহে বিজেপিক ভোট দিব লাগে, বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব। এই একেগৰাকী মানুহৰ আপুনি যদি শেহতীয়া ষ্টেটমেণ্টবোৰ শুনে, তেওঁ আকৌ কৈছে যে ন্যায়াধীশসকলে নিৰ্বাচন খেলিব নেকি, চৰকাৰে কেনেকৈ ন্যায় দিব, ন্যায়াধীশসকলেহে ন্যায় দিব। গতিকে মই এই গোটেই বিষয়টোত আমি হিমন্ত বিশ্ব শৰ্মাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনীতিৰ অত বছৰে তেখেতে চলাই অহা যিটো তেখেতৰ কৃতিপ, তেখেতে সদায় সংবাদ মাধ্যমক এটা অন্য দৃষ্টিকোণেৰে গোটেই কথাবোৰ কৈ দিয়ে, তাৰ পাছত সংবাদ মাধ্যম অন্য দৃষ্টিকোণটোৰ সৈতে ব্যস্ত হৈ থাকে, এই গোটেই কথাটো আমি দেখিবলৈ পাইছোঁ। গতিকে মই নিতুদা একেবাৰে মোৰ প্ৰথম কথাটো হৈছে, মই একেবাৰে আজিও মুকলিকৈ ক'ব খোজোঁ, এই কথাটো মই তেখেত জীয়াই থাকোঁতেও কৈছোঁ, আপোনাৰ ষ্টুডিঅ'ত তেখেত নাইকিয়া হৈ যোৱাৰ পাছতো কৈছোঁ, আৰু বেছি খোলাকৈ কৈছোঁ, অসমত জুবিন গাৰ্গ জন্ম হোৱাৰ বাবে আজিৰ তাৰিখত অসমত জীয়াই থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে অসমে আকৌ এবাৰ পাব পাৰে, কিন্তু অসমে আৰু জুবিন গাৰ্গক নেপায়। সেইটো বাস্তৱ সত্য। অসমত এজনেই ছুপাৰষ্টাৰ, সেইজন জুবিন গাৰ্গ। অসমে আৰু দ্বিতীয়জন ছুপাৰষ্টাৰ আমাৰ জীৱনত আমি পাম নে নাই নেজানো। এই মানুহজনৰ মৃত্যুক লৈ হাজাৰটা বিষয় আছে অসমত ৰাজনীতি কৰাৰ কাৰণে। হাজাৰটা বিষয়ত ৰাজনীতি কৰি থকা মানুহবোৰে আমি যিগৰাকী ব্যক্তিক পোৱাটো আমাৰ সৌভাগ্য, তেখেতক হেৰুৱাই দিয়াটো আমাৰ জাতিটোৰ দুৰ্ভাগ্য। এই মানুহজনৰ মৃত্যুক লৈ, এই মানুহজন নাইকিয়া হৈ যোৱাক লৈ মইতো দুটা ষ্টেটমেণ্ট তেখেতৰ পঢ়ি দিলোঁ। ইমান তুলুঙা কথা যদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে, মই এটা কথা নিতুদা বিশ্বাস কৰোঁ, নিৰ্বাচনী ফলাফলটো জুবিন গাৰ্গে বৰ বিশেষ প্ৰভাৱ পেলাব পাৰিব, এই কথাটো মোৰ বিৰোধী দলবোৰৰ মুখলৈ চালে মোৰ নেলাগে তেওঁলোকে বিষয়টো সিমান বেছি চিৰিয়াছলি লৈ আছেনে নাই। কিন্তু মই এটা কথা নিতুদা বিশ্বাস কৰোঁ, এই মানুহজনক আমি যদি মৃত্যুৰ পাছত এইদৰে অপমান কৰি থাকোঁ, যিটো অপমান আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আছে তেওঁৰ ন্যস্ত ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ বাবে, এই কথাবোৰ কিন্তু ইতিহাসে ক্ষমা নকৰে। 2, নিতুদা ধৰি লোৱা হ'ল যে কাইলৈ কিবা এটা ডাঙৰ বিপদত পৰি মই পৃথিৱীৰ পৰা আঁতৰি গ'লোঁ, তাৰ পাছত আপুনি মোক একেবাৰে প্ৰথমবাৰ টিভিৰ সন্মুখলৈ আনিছিল বুলি আপুনি এই কথাটো পৰহি আপোনাৰ অভিমত অনুষ্ঠানত ক'ব নেকি, মই নাইকিয়া হৈ যোৱাৰ পাছত, যে মই মৃত্যুৰ আগত আপোনাক এই কথাটো কৈ গৈছিলোঁ, আৰু যিটো কথা আপুনি উপস্থাপন কৰিব, কিন্তু মোৰ নিজৰ ব্যক্তিগত মতটো দিয়াৰ বাবে মই এই পৃথিৱীত নাথাকিম। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কৈ আছিল যে তেখেতে জুবিন গাৰ্গক ৰাজনীতিৰ পৰা বাহিৰত ৰাখিব বিচাৰে। সিদিনা তেখেতে যেতিয়া এখন নৱনিৰ্মিত উৰণ সেতু উদ্বোধন কৰিবলৈ গৈছে, যিটো বিষয় বহু দিন আগতে মীমাংসা হৈছিল, অসমৰ দীঘলী পুখুৰীৰ পাৰৰ ফ্লাইঅভাৰখনৰ কাৰণে গছ কটা বিষয়টোৰ বাবে জুবিন গাৰ্গে ৰাজহুৱাভাৱে মাত মাতিছিল, জুবিন গাৰ্গে প্ৰতিবাদ কৰিছিল। আজি জুবিন গাৰ্গে নিজৰ পক্ষৰ কথাবোৰ ক'বলৈ জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যিগৰাকী ব্যক্তিয়ে দাবী কৰে যে আমি মানুহজনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিম, কেইদিনমান পাছত অসমত পদপ কণ্ডাক আহিব। সেই উৰণ সেতু মুকলি কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেতে হেনো জুবিন গাৰ্গক ৰাতিপুৱা ফোন কৰি কৈছিল, আৰু জুবিন গাৰ্গে তেখেতৰ কথাত মান্তি হৈছিল। জুবিন গাৰ্গৰ যিটো বিপ্লৱী চৰিত্ৰ, এই বিপ্লৱী চৰিত্ৰটো চৰকাৰখনে ভাল নেপায় নেকি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল নেপায় নেকি? যদিহে জুবিন গাৰ্গ আজি জীয়াই নাই, তেখেতৰ ফোনটোত কি কথা হৈছিল এই কথাবোৰ ক'বলৈতো জুবিন গাৰ্গ জীয়াই নাই। জুবিন গাৰ্গক মৃত্যুৰ পাছত উৰণ সেতু নিৰ্মাণ কৰা, অমুক নিৰ্মাণ কৰা, তমুক নিৰ্মাণ কৰা, এই গোটেই কথাবোৰৰ ক্ষেত্ৰত কিয় জুবিন গাৰ্গক টানি অনা হৈছে?
জুবিন গাৰ্গে সেইদিনা দীঘলী পুখুৰী ফ্লাইঅভাৰখনৰ বাবে গছ নকটাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা ফোনটোত কি উত্তৰ দিছিল সেই কথাটো আমি গম নাপাওঁ। মৃত্যুৰ পাছত তেখেতক কিয় ব্যৱহাৰ কৰি থকা হৈছে? মানে এই কথা কোৱা হৈছে নেকি যে জুবিন গাৰ্গে গছ কাটিবলৈ মানা কৰিছিল, সেইবাবে তেখেতে জুবিন গাৰ্গৰ কথা শুনি গছ কটাৰ বাবে গছ কটাৰ পৰা আঁতৰি আহিছিল? জুবিন গাৰ্গেতো আৰু বহুত কথা কৈ গৈছে, সেই কথাবোৰ তেওঁলোকে মানিছে নাই? জুবিন গাৰ্গেতো কৈছে যে ফ্ৰী চাউল দিয়াৰ বাবে ফ্ৰী চাউলৰ বিৰোধিতা কৰিছে, কিন্তু মিঠাতেল দিবলৈ চৰকাৰখন ৰাজি হৈছে। জুবিন গাৰ্গেতো কা আন্দোলনৰ সময়ত, কা বিৰোধী গণ আন্দোলনৰ সময়ত ৰাজপথলৈ আহি অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কৈছে। 6 নম্বৰ দফা দিয়াৰ বাবে আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুত সাহস আছে নাই? কেইদিনমান পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, বুকুত চকুত হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব নাই যে এই ৰাজ্যখন, যিখন ৰাজ্যত 5জনকৈ যুৱক কা বিৰোধী আন্দোলনত মৃত্যু হৈছিল, আপোনাৰ গৃহমন্ত্ৰীয়ে কৈ গৈছিল যে আমাক কা বিৰোধী গণ আন্দোলনৰ সময়তে 6 নম্বৰ দফাৰ সুৰক্ষা কবচ দিব। সেই কথা কোৱাৰ সাহস আছে নাই? যদিহে নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি এই মানুহবোৰে দাবী কৰে, আজিৰ তাৰিখত তেওঁলোকে অসমৰ বাবে সাংবিধানিক সুৰক্ষা কবচ NRC কাখন বাতিল কৰাৰ সাহস আছে নাই? গতিকে মই নিতুদা একেবাৰে খোলাখুলিকে ক'ব খোজো, প্ৰথম দিনটোৰ পৰা মই এই কথা কৈ আহিছো, R9খন যেতিয়া জুবিন গাৰ্গৰ কফিনটোত দিয়া হৈছিল, অসমত ৰাজনীতিৰ আৰম্ভ হৈছিল। সেই আৰম্ভণি কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰপাছত প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে নিজৰ ধৰণে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। গতিকে নিতুদা শেষ কথা এয়াই, জুবিন গাৰ্গৰ এই বিষয়টো নাইকিয়া হৈ যাব বুলি তেওঁলোকে যদি ভাবিছে, আমাৰ দৰে যিবোৰ সৰু মানুহ, এই সৰু মানুহবোৰে য'তে ত'তে তেওঁলোকক কিন্তু মনত পেলাই দি থাকিব, আৰু তেতিয়া কিন্তু তেওঁলোক বিমূৰত পৰিব। আৰু মই বিশ্বাস কৰোঁ সেই কথাবোৰ জুবিন গাৰ্গৰ আশীৰ্বাদতে হৈ আছে।